আমাৰ নীলপুৰ চাহ বাগিচাৰ সমূহ ৰাইজৰ প্ৰচেষ্টাত দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ ও পৰ্যালোচনা কৰা হ'ব। আজি কাৰ্যসূচী অনুযায়ী আমাৰ আমন্ত্ৰিত বিক্ৰম দুবেক আমাৰ অতিথি হিচাপে মঞ্চ উদ্বোধন কৰিবৰ কাৰণে মই আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতক আমাৰ শ্ৰদ্ধাৰ দাদাদেৱে আহি আমাৰ মঞ্চ উদ্বোধন কৰিলে। 9টা বজাৰ আমাৰ কাৰ্যসূচী আছিলে আৰু এই কাৰ্যসূচী অনুযায়ী আমাৰ তেখেতে আহি আমাৰ মঞ্চ উদ্বোধন কৰাৰ পাছত 10টা বজাৰ সময়ত আমাৰ নীলপুৰ চাহ বাগিচাৰ সমূহ জল কুঁৱৰীসকলে আমাৰ বিশ্বনাথ ঘাটৰ পৰা জল অনা হ'ব আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি আমাৰ আমন্ত্ৰিত ভাগৱত পৰ্যালোচনা কৰিবৰ কাৰণে বৃন্দাবনৰ পৰা অহা আমাৰ শ্ৰী শ্ৰী বৈশিষ্ট্যই অতি মধুৰ কণ্ঠৰে আমাৰ ভাগৱত পাঠ ও পৰ্যালোচনা কৰিব আৰু 6টা বজাৰ পৰা 9টা বজালৈকে আমাৰ ভাগৱত পাঠ কৰাব আৰু পৰৱৰ্তী প্ৰসাদ বিতৰণ কৰাৰ পাছত আজি দিনৰ কাৰ্যসূচী আমাৰ 7 দিনীয়া কাৰ্যসূচী ৰাখিছোঁ আৰু 8ম দিনীয়া কাৰ্যসূচী অনুযায়ী ভাগৱত পৰিক্ৰমা হ'ব, হৱন হ'ব আৰু পূৰ্ণাহুতি হ'ব আৰু প্ৰসাদ বিতৰণ হ'ব। খুবেই ভাল লাগিল আজি নীলপুৰবাসী ৰাইজে যিটো মানে পদক্ষেপ লৈছে আৰু মদ ভাগৱত পাঠ কৰিলে ৰাইজৰ মাজত সকাৰাত্মক জ্ঞান বৃদ্ধি আহে। গতিকে মই খুবেই ধন্য মানিছোঁ এই ৰাইজক যে সবে একজুট হৈ আৰু আমাৰ শ্ৰী ঝাঁজীৰ নেতৃত্বক লৈ তেওঁলোক ইমান ধুনীয়াকৈ মহাৰুদ্ৰ যজ্ঞ পাতিছে। তাৰ কাৰণে মই সকলোকে শুভকামনা যাচিছোঁ।